নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। জুন মাহৰ নতুন চৰকাৰী চাকৰি মুকলি হৈছিলে, সেই চাকৰিসমূহৰ সম্পৰ্কে আজি আপোনালোকৰ লগত আলোচনা কৰিম। আৰু ইয়াত প্ৰায় 31,000 পদৰ বাবে আপোনালোকৰ এই নটিফিকেশ্যনত আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। আৰু বিভিন্ন বিভাগত পদ ওলাইছে, সকলো অৰ্হতাৰ কেণ্ডিডেটসকলৰ বাবে ইয়াত পদ থাকিব। আজি আমি ভিডিঅ'টো গোটেইখিনি কথাই আপোনালোকৰ লগত আলোচনা কৰিম। কেনেদৰে আবেদন কৰিব লাগিব, কোনসকলে আবেদন কৰিব পাৰিব, কেতিয়া আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ, আপোনালোকে ভালদৰে আজি আমাৰ ভিডিঅ'টো চাই থাকিব, তেতিয়া আপোনালোকে গোটেইখিনি কথা গম পাব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে সেইটো SSC CGLৰ ফালৰ পৰা আহিছে। আৰু এই গোটেই ভিডিঅ'টো আপোনালোকৰ মই আগতেও এটাকৈ মই চিংগুল ভিডিঅ' বনাই দিছোঁ। এইকেইটা নটিফিকেশ্যনৰ বহুত এটা বেছি সময় নাই আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ শেষ হ'বৰ কাৰণে, সেইবাবে এইটো এটা ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপেও আপোনালোকে ল'ব পাৰে। ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা 12,256টা ভেকেঞ্চি মুকলি হৈছে, যিকেইটা আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে হয়। এইকেইটা আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি হয়, যিটো আপোনালোকৰ SSC CGL বুলি কয়। ইয়াত আপোনালোকৰ 25,500 টকাৰ পৰা 1,51,100 টকালৈকে আপোনালোকৰ চেলেৰি থাকিব। প্ৰতিটো হেৰিৰ কাৰণে বেলেগ বেলেগ হয়, পোষ্টৰ কাৰণে। ইয়াত যদি চাবলৈ যায় কেনেকুৱা ধৰণৰ পোষ্ট থাকিব, তেতিয়াহ'লে দেখিব যে এছিষ্টেণ্ট অডিট অফিচাৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ অফ CBI, NIA, জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, অডিটৰ একাউণ্টেণ্ট এণ্ড টেক্স এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ পোষ্টসমূহৰ বাবে আপোনালোকে পাবৰ বাবে আপোনালোকে এই এক্সামটোত বহিব পাৰে বা এইটোত এপ্লাই কৰিব পাৰে। আৰু এইটো আপোনালোকৰ গ্ৰেজুৱেট লেভেল কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026ৰ কাৰণে ওলাইছে। টোটেল ভেকেঞ্চি আপোনালোকৰ 12,256টা আছে। আৰু অৰ্গেনাইজেশ্যনটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম আপোনালোকে বেচেলৰ ডিগ্ৰী কৰাসকলে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু কিছু পোষ্টত আপোনালোকৰ 60% মাৰ্ক লাগিব মেথমেটিক্সত ইন 12 ষ্টেণ্ডাৰ্ড, আৰু বাকী সমূহত নালাগে। আৰু যিসকলে আবেদন কৰিব তেওঁলোকে যিকোনো ষ্ট্ৰীমৰ পৰা আবেদন কৰিব পাৰে, আৰ্ট, ছায়েন্স, কমাৰ্চ বুলি কথা নাই, আপোনালোকে আবেদন কৰিব পাৰে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয়। আৰু বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 27 বছৰ ভিতৰত সকলে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচিডিঅ'ৰটো আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম হ'ব, সেইকেইটাৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰিব। আৰু পে' লেভেল 8 আপোনালোকৰ থাকিব 47,600ৰ পৰা 1,51,100লৈ, যিটো হৈছে এছিষ্টেণ্ট অডিট অফিচাৰ এণ্ড এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, যিটো কেগৰ আণ্ডাৰত আহিব। তেনেকুৱা ধৰণৰ আপোনালোকৰ চেলেৰি থাকিব। আৰু আপোনালোকে এইখিনি এবাৰ চাব পাৰে। এপ্লাই কৰিবৰ কাৰণে সকলোৱে যিহেতুকে জানেই যে আপোনালোকৰ SSCত আপোনালোকৰ জেনেৰেল OBC আৰু EWS 100 টকা পে' কৰিব লাগিব। OMEN ST SC সকলে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এক্সামৰ গোটেইখিনি পেটাৰ্ণ কেনেকুৱা হ'ব সেইখিনি আপোনালোকৰ দিয়া আছে, এবাৰ আপোনালোকে নিজে আহি চাই ল'ব। আৰু এইকেইটাৰ আপোনালোকৰ অন্তিম তাৰিখ হৈছে আবেদনৰ 22 জুন। আৰু আপোনালোকৰ পৰীক্ষা ফাৰ্ষ্ট যিটো এক্সাম সেইটো হোৱাৰ সম্ভাৱনা আগষ্টৰ টু ছেপ্টেম্বৰৰ ভিতৰত আছে। আৰু এতিয়া আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন, তাৰ ফলত আজি আমাৰ যিটো ছেকেণ্ড নটিফিকেশ্যন আহিছে সেইটো হৈছে আপোনালোকৰ RRBৰ ফালৰ পৰা এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটো 11,127টা এছিষ্টেণ্ট লোকো পাইলটৰ বাবে পোষ্ট আছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। এই পোষ্টকেইটাত আপোনালোকে 10 পাছ যিসকলে কৰিছে, যিসকলৰ ITI আছে, তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰে। আবেদন মোডটো অনলাইন মাধ্যমতে হ'ব। আৰু এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো হৈছে 14 জুন। বৰ এটা বেছি সময় আপোনালোকৰ ওচৰত নাই। আবেদন আৰম্ভ হৈছিলে 15 মে'ৰ পৰা। আৰু এপ্লাই ফিজ আপোনালোকে 250 টকাৰ পৰা 500 টকাৰ ভিতৰত এপ্লাই ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াত যদি আপোনালোকে চাবলৈ যায় RRBয়ে এইটো এটা RRBৰ ফালৰ পৰা ওলোৱা এটা বহুত এটা ডাঙৰ জব হয়, যিটো আপোনালোকৰ এছিষ্টেণ্ট লোকো পাইলটৰ পোষ্ট হয়, য'ত 11,127টা পোষ্ট আছে। পে' লেভেলটো যদি আপোনালোকে চাবলৈ যায়, পে' লেভেল হ'ব আপোনালোকৰ 2/7 CPC পে' মেট্ৰিক্স মতে আপোনালোকৰ চেলেৰি হ'ব। আৰু ষ্টাৰ্টিং চেলেৰি আপোনালোকৰ 19,900 টকা লগত থাকিব। তাৰ লগত বিভিন্ন ধৰণৰ এলাউঞ্চেছ, ট্ৰান্সপৰ্ট এলাউঞ্চেছকে আদি কৰি এড হ'ব। আৰু আবেদন কৰিবৰ কাৰণে 18 বছৰ বা 30 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবলৈ এলিজিবল হ'ব। ST SC সকলৰ 5 বছৰ, OBC NCL সকলৰ 3 বছৰ, এক্স ছাৰ্ভিচমেনসকলৰ 3 পৰা 8 বছৰ। সেইটো মেটাৰ কৰিব আপোনালোকে কোনটো কাষ্টৰ পৰা বিলং কৰে। এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব।
আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে পিছত যদিহে আপোনালোকে NCVT বা SCVT ট্ৰেডৰ পৰা ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেচিনেৰী, ৱাইল্ড ৰাইড, মেইনটেনেন্স মেচিনেৰী, মেকানিক, ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেচিন, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, তেনেকুৱা ধৰণৰ যদি আপোনালোকে ট্ৰেডসমূহ কৰিছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰে। নহ'লে আপোনালোকে যদিহে 3 বছৰীয়া ডিপ্ল'মা ইন কৰিছে মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ এণ্ড অট'মোবাইল ইঞ্জিনিয়াৰ, তেনেহ'লেও আপোনালোকে আবেদন কৰিব পাৰে। অৰ্থাৎ যিসকলে পলিটেকনিক পাছ কৰিছে তেওঁলোকেও আবেদন কৰিবলৈ ইলিজিবল হয়। আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো মই যিহেতুকে কৈছোঁৱেই আপোনালোকৰ 14 জুন। বৰ এটা বেছি সময় নাই, আপোনালোকে যিসকলে আবেদন কৰা নাই গৈ আবেদন কৰি লওক। জেনেৰেল OBC সকলৰ 500 টকা এপ্লিকেশ্যন ফিজ, ST SC, ফিমেল, এক্স ছাৰ্ভিচমেন, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি, EBC আৰু PWD সকলৰ 250 টকা এপ্লিকেশ্যন ফিজ থাকিব। আপোনালোকে অনলাইন মাধ্যমতে পে'মেণ্ট কৰিব লাগিব। চিলেকশ্যন প্ৰচিডিঅ'ৰটো কেইবাটাও ষ্টেজত আপোনালোকৰ চিলেকশ্যন হ'ব। কম্পিউটাৰ বেছ এক্সাম হ'ব, তাৰ উপৰিঞ্চি আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইকেইটা গোটেইকেইটা প্ৰচিডিঅ'ৰত যিসকলে ভালদৰে কোৱালিফাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ চিলেকশ্যন হ'ব। এতিয়া আগবঢ়াম আমাৰ আজিৰ 3 নম্বৰটো নটিফিকেশ্যনৰ ফাললৈ। আজিৰ যিটো 3 নম্বৰ নটিফিকেশ্যন আহিছে সেইটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 7,150টা ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। এই পোষ্টকেইটাৰ আবেদন আপোনালোকৰ 19 মে'ৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 15 জুন পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। বৰ্তমান ইয়াৰ আবেদন চলি আছে, আপোনালোকৰ ওচৰত বৰ এটা বিশেষ সময় নাই। আবেদন যিসকলে নাই কৰা তেওঁলোকে কৰি লওক। আৰু এইকেইটা পোষ্ট হৈছে আপোনালোকৰ এপেণ্ডিছশ্বিপৰ পোষ্ট হয়, য'ত আপোনালোকৰ অসমৰ কাৰণে 368টা পোষ্ট আছে। আৰু ইয়াত আপোনালোকৰ মিনিমাম গ্ৰেজুৱেটসকলে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰ হ'ব লাগিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। ডিউৰেশ্যন অফ ট্ৰেইনিঙৰ 1 year হ'ব আৰু ষ্টাইপেণ্ড 15,000 টকাকৈ পাৰ মান্থ পাব। এপ্লাই মোডটো অনলাইন হয় আৰু লোকেল লেংগুৱেজ আপোনালোকৰ জানিব লাগিব। অসমত হ'লে অসমীয়া, বেংগলী, বড়ো জনাটো কম্পালচৰি হয়। আৰু ভেকেঞ্চি আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহো দিয়া আছে, আপোনালোকে এবাৰ সেই আমাৰ ৱেবছাইট চাই ল'ব পাৰে। এপ্লাই ফিজ যিটো সেইটো আপোনালোকৰ জেনেৰেল OBC আৰু EWSৰ কাৰণে 300 টকা, ST SC PWDৰ কাৰণে নালাগে এপ্লাই পে'মেণ্ট কৰিব। চিলেকশ্যন প্ৰচিডিঅ'ৰটো অনলাইন মাধ্যমত এক্সাম হ'ব, তাৰ জৰিয়তে আপোনালোকৰ চিলেক্ট হ'ব। আপোনালোকে অনলাইন এক্সাম দিব লাগিব। এইটোৱে আছিলে আপোনালোকৰ আমাৰ আজিৰ 3 নম্বৰটো নটিফিকেশ্যন। এতিয়া আগবঢ়াম আমি 4 নম্বৰটো আমাৰ নটিফিকেশ্যনলৈ। এই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ BSNLৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 100টা জুনিয়ৰ টেলিকম অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ আবেদন আপোনালোকৰ 4 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 3 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। কম্পিউটাৰ বেছ টেষ্টৰ জৰিয়তে তেওঁলোকে চিলেক্ট কৰিব। আৰু পোষ্টসমূহ আপোনালোকৰ যদি চেলেৰি চাই 16,000 E1 গ্ৰেডৰ পোষ্ট হয় গোটেইকেইটা। আপোনালোকৰ কোৱালিফিকেশ্যনটো বেচেলৰ অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী বিচাৰিছে। টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, ৰেডিঅ' কম্পিউটাৰ, ইলেক্ট্ৰিকেল ইনফৰমেশ্যন টেকন'লজি, MSc ইন ইলেক্ট্ৰনিক্স, MSc ইন কম্পিউটাৰ ছায়েন্স কৰাসকলে আবেদন কৰিব পাৰে। বয়সৰ সময়সীমা আপোনালোকৰ 20ৰ পৰা 30 বছৰ। আৰু আবেদন কৰিবৰ কাৰণে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। আনৰিজাৰ্ভ EWS OBC NC হ'লে 30 বছৰ, OBC NCL হ'লে 33, ST SC হ'লে 35 বছৰ, PWD আনৰিজাৰ্ভ EWS আৰু হ'লে 40 বছৰ পাব। PWD OBC NCL হ'লে 43 years, PWD ST SC হ'লে 45 years পাব। আৰু আপোনালোকৰ ষ্টেট ৱাইজ পদ আছে। অসমৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট আছে। আপোনালোকে এবাৰ আমাৰ এডভাৰটাইজমেণ্টটো আমাৰ ৱেবছাইটটো ভিজিট কৰিবলৈ নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব। এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব, যিটো আনৰিজাৰ্ভ OBC আৰু EWSৰ কাৰণে 2,000 টকা, ST SC PWDৰ কাৰণে 1,000 টকা পে'মেণ্ট কৰিব লাগিব। এতিয়া যাওঁ আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। এইটো এডভাৰটাইজমেণ্ট আহিছে আপোনালোকৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা, যিটোৰ আবেদনৰ অন্তিম তাৰিখ হৈছে 19 জুন 2026। টোটেল ভেকেঞ্চি আছে 379টা পোষ্ট। আৰু এয়াৰফ'ৰ্চ কমন এডমিনিষ্ট্ৰেটিভ টেষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। জব লোকেশ্যনটো হৈছে আপোনালোকৰ অল ইণ্ডিয়া হ'ব। আৰু এয়াৰফ'ৰ্চ কমন এডমিনিষ্ট্ৰেটিভ টেষ্ট যিটো এণ্ট্ৰি লেভেল হয়, ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 35টা পোষ্ট আছে। গ্ৰাউণ্ড ডিউটিৰ কাৰণে টেকনিকেল ব্ৰাঞ্চৰ কাৰণে 211টা আছে। গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চৰ কাৰণে 107টা আছে। NCC স্পেচিয়েল এণ্ট্ৰি থাকিব। ফ্লাইং ব্ৰাঞ্চত
10% চিট আপোনালোকৰ NCC কাৰণে থাকিব আৰু গেট স্ক'ৰ এণ্ট্ৰি থাকিব আপোনালোকৰ টেকনিকেলত 26টা ফ্লাইং ব্ৰাঞ্চৰ তাৰপিছত গ্ৰাউণ্ড ডিউটিত অকণমান আপোনালোকৰ এজ লিমিটটো বেলেগ বেলেগ হয় আপোনালোকৰ যদি ফ্লাইং ব্ৰাঞ্চত চাবলৈ যায় 20ৰ পৰা 24 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে যাব পাৰিব গ্ৰাউণ্ড ডিউটি টেকনিকেলত 20ৰ পৰা 26 গ্ৰাউণ্ড ডিউটি নন টেকনিকেলত 20ৰ পৰা 26 আৰু NCC স্পেচিয়েল এণ্ট্ৰিত আপোনালোকৰ 20ৰ পৰা 24 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ফ্লাইং ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ ফিজিক্স লৈ 12 পাছ কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেট উইথ 3 years ডিগ্ৰী হ'লেও আপোনালোকে পাৰিব BTech কৰাসকলে পাৰিব গ্ৰাউণ্ড টেকনিকেলৰ কাৰণে আপোনালোকৰ 12 কৰা হ'ব লাগিব ফিজিক্স মেথমেটিক্স থাকিব লাগিব আৰু এপ্লাই ফিটো সকলোৰে বাবে 550 টকা হয় আৰু 19 তাৰিখ আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ আজি আমাৰ যিটো অন্তিমটো নটিফিকেশ্যন সেইটো আহিছে কোল ইণ্ডিয়া লিমিটেড এমটি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা য'ত আপোনালোকৰ 660টা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে যিকেইটাৰ আবেদন অন্তিম ষ্টাৰ্টিং হৈছে 12 মে'ৰ পৰা আৰু আপোনালোকৰ অন্তিম তাৰিখ হৈ গ'ল 11 জুনলৈকে 660টা পোষ্ট আছে মেনেজমেণ্ট ট্ৰেইনাৰৰ কাৰণে ইয়াত আপোনালোকৰ যদি চাবলৈ যায় পোষ্টকেইটা আপোনালোকৰ চিভিলৰ কাৰণে 178 ইলেক্ট্ৰিকেলৰ কাৰণে 221টা মেকানিকেলৰ কাৰণে 147টা ছিষ্টেমৰ কাৰণে 43টা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ কাৰণে 38টা জিঅ'লজিৰ কাৰণে 15টা ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ কাৰণে 11টা আৰু আপোনালোকৰ হিন্দী লেংগুৱেজৰ কাৰণে 5টা কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে 4টা পোষ্ট আছে পে স্কেলটো আপোনালোকৰ E2 গ্ৰেড হ'ব 60,000 to 1,80,000 আৰু ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন SC সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন OBC সকলৰ বাবে 3 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে মেকানিক ডিগ্ৰী অৰ্থাৎ ইলেক্ট্ৰিকেল চিভিল আৰু মেকানিকেলৰ কাৰণে ডিগ্ৰী ইন ৰেলিভেণ্ট ব্ৰাঞ্চ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্ক লৈ পাছ আউট হ'ব লাগিব মানে সবকে ফাৰ্ষ্ট ক্লাছ থকাসকলেহে পাৰিব ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ কাৰণেও আপোনালোকৰ BTech বা BSc ইন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব মিনিমাম 60% লৈ জিঅ'লজিৰ কাৰণে MSc এণ্ড MTech কৰা হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ কাৰণেও আপোনালোকৰ ছেমেই হয় আৰু হিন্দীৰ কাৰণে MA in হিন্দী কৰিব লাগিব আৰু কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ আউট হ'ব লাগিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব সকলোৰে বাবে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব যিটো ST SC আৰু PWD এক্স এমপ্লয় মানে কোল ইণ্ডিয়া লিমিটেডৰ এমপ্লয়ীসকলে নালাগে বাকী জেনেৰেল OBC আৰু EWS সকলৰে এপ্লিকেশ্যন ফিজ ছেমেই হয় চবেই 1,180 ৰুপিজটা এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে পে'মেণ্ট কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ এক্সাম দিব লাগিব আৰু বৰ বেছি আপোনালোকৰ ওচৰত সময় নাই আপোনালোকে যিসকলে আবেদন কৰা নাই তেওঁলোকে আবেদন কৰি লওক যাতে সকলো উপকৃত হ'ব পাৰে আৰু বন্ধুবৰ্গৰ মাজত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছআপ চেনেলত জইন হৈ লওক যাতে এনেকুৱা ধৰণৰ ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত আৰু জৰিয়তে পাই থাকে আৰু আমাৰ ইউটিউব চেনেলটোতো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকলৈ এনেকুৱা ধৰণৰ আমি ভিডিঅ' বনাই থাকিবলৈ আমি উৎসাহিত হওঁ তো ধন্যবাদ আৰু এইটো এটা মেইনলি ৰিমাইণ্ডাৰ ভিডিঅ' আছিলে এনেকুৱা ধৰণৰ ডেইলি ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব ধন্যবাদ